নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে জানো আহক এই ফিটমেন্ট ফেক্টৰনো কি। সহজ ভাষাত ক'বলৈ গ'লে ফিটমেন্ট ফেক্টৰ হৈছে এটা বিশেষ সংখ্যা যাৰ লগত আপোনাৰ বৰ্তমানৰ বেচিক পে পূৰণ কৰি নতুন বেচিক পে নিৰ্ধাৰণ কৰা হয়। সপ্তম দৰমহা আয়োগত এই ফিটমেন্ট ফেক্টৰ আছিল 2.57, অৰ্থাৎ যাৰ বেচিক পে 7,440 টকা আছিল তেওঁৰ দৰমহা বাঢ়ি 18,000 টকা হৈছিল। এতিয়া কথা হ'ল অষ্টম দৰমহা আয়োগত এই ফিটমেন্ট ফেক্টৰ কিমান হ'ব। বিশেষজ্ঞসকলৰ মতে অষ্টম দৰমহা আয়োগত ফিটমেন্ট ফেক্টৰ 1.83 পৰা 2.46 ভিতৰত হোৱাৰ সম্ভাৱনা আছে। এই সংখ্যাটো যিমান বেছি হ'ব আপোনাৰ দৰমহা সিমানেই বেছি বৃদ্ধি পাব। আহক এটা উদাহৰণৰ জৰিয়তে বুজি লওঁ। যদি আমি ফিটমেন্ট ফেক্টৰ 2.15 বুলি ধৰি লওঁ তেন্তে দৰমহা কিমান বাঢ়িব। লেভেল 1 যাৰ বৰ্তমান বেচিক 18,000 টকা তেওঁৰ দৰমহা বাঢ়ি 38,700 টকা হ'ব পাৰে, অৰ্থাৎ প্ৰায় 20,700 টকা বৃদ্ধি। লেভেল 10 যাৰ বৰ্তমান বেচিক পে 56,100 টকা তেওঁৰ নতুন দৰমহা 1,20,615 টকা হ'ব পাৰে। টপ অফিচাৰ্ছ জ্যেষ্ঠ বিষয়াসকলৰ দৰমহা 2.5 লাখৰ পৰা বাঢ়ি 5.37 লাখ টকা হোৱাৰ সম্ভাৱনা আছে। মনত ৰাখিব এই নিয়ম গ্ৰুপ A, B, C আৰু D সকলো শ্ৰেণীৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে প্ৰযোজ্য হ'ব। কেৱল বেচিক পে নহয়, ইয়াৰ প্ৰভাৱ আপোনাৰ এলাউন্স বা বোনাছৰ ওপৰতো পৰিব। যিহেতু DA, HRA আৰু TA সদায় বেচিক পেৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে বেচিক বাঢ়িলে আপোনাৰ মুঠ দৰমহা আৰু পেঞ্চন যথেষ্ট পৰিমাণে বৃদ্ধি পাব। শেষত এই বৰ্ধিত দৰমহা কেতিয়াৰ পৰা পাব। বৰ্তমানৰ খবৰ অনুসৰি 2027 চনৰ দ্বিতীয় ভাগত ইয়াৰ চূড়ান্ত সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে। হয়তো 2027 চনৰ পূজাৰ বতৰত চৰকাৰে এই ভাল খবৰ দিব পাৰে। গতিকে বন্ধুসকল, এয়াই আছিল ফিটমেন্ট ফেক্টৰৰ এটা সৰু বিশ্লেষণ। আপুনি কি ভাবে ফিটমেন্ট ফেক্টৰ কিমান হোৱা উচিত? কমেও 2.5 হ'ব লাগে নেকি? কমেণ্ট কৰি জনাব। চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত এনেকুৱা গুৰুত্বপূৰ্ণ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।